নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি ৰাজনৈতিক দলসমূহৰ বিষয়ে আলোচনা কৰিম। যিহেতু ফৰ্থ চেমত এই দলকেইটাৰ বিষয়ে অহাটো একেবাৰে সম্ভাৱ্য প্ৰশ্নোত্তৰ হয়। আজি আমি বিশেষকৈ জাতীয় কংগ্ৰেছ দল আৰু বিজেপি দলৰ বিষয়ে আলোচনা কৰিম। চ' তোমালোকে ভালদৰে মন দি শুনিবা। লেটছ গো, ভিডিঅ'টো ষ্টাৰ্ট দিওঁ। প্ৰথমতে আমি চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ। অৰ্থাৎ তোমালোকে সকলোৱে জানা যে ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম হৈছিল 1885 চনৰ আৰু এইটো আছিল আমাৰ ভাৰতীয় আটাইতকৈ পুৰণি আৰু ঐতিহাসিক দল। আৰু এটা কথা মনত ৰাখিবা যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিশেষকৈ জনসাধাৰণৰ কল্যাণমূলক নীতিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিল। আৰু আমাৰ কংগ্ৰেছ দলে বিশেষ গৰিষ্ঠসকলৰ যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছিল তেওঁলোকৰ উন্নয়ন বা তেওঁলোকৰ কৃষক, শ্ৰমিক আৰু মধ্যবিত্তৰ সুবিধাৰ ওপৰত অধিক গুৰুত্ব দিছিল। আৰু পাৰিলে তোমালোকে কংগ্ৰেছ দলৰ যিটো বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটো চাবা, কাৰণ বেকগ্ৰাউণ্ড অবিহনে তোমালোকে একো জানিব নোৱাৰিবা। সেইটোকে তোমালোকে বেকগ্ৰাউণ্ডটো চাবা ইয়াৰ। আৰু কংগ্ৰেছ দলৰ বিশেষ উদ্দেশ্য আৰু নীতিসমূহ চাবা। যিহেতু ইয়াৰ আৰম্ভণিতে ইয়াৰ মুখ্য উদ্দেশ্য কিছুমান আছিল যে জাতীয় ঐক্য প্ৰসাৰ কৰা বা ভাৰতক ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰা ইত্যাদি আছিল, বা মহিলা বা সংখ্যালঘু যিসকল সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকক সুৰক্ষা দিয়াটো আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল উদ্দেশ্য আছিল। আৰু তেওঁলোকৰ বৰ্তমান কিছুমান উদ্দেশ্য আছে যে সেই উদ্দেশ্যসমূহ বিশেষকৈ চাবা যে জনসাধাৰণৰ সৰ্বাংগীন কল্যাণ সাধন কৰা, বা জনসাধাৰণক কি কৰি গৈছে যে কৰ্মসংস্থাপন দিব দিছে, যাতে কি হয় জনসাধাৰণ যাতে আগুৱাই যাব পাৰে, যে কাৰো ওচৰত হাত পেলাব লগা যাতে নহয়, তাৰ কথা উল্লেখ কৰিছিল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। এতিয়া চাবা বৰ্তমান উদ্দেশ্যকেইটাও চাবা। শান্তিপূৰ্ণ অহিংসা বা গণতান্ত্ৰিক উপায়েৰে সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাৰ কথা কৈছিল। অৰ্থনৈতিক ৰাজনৈতিক শক্তিৰ বিকেন্দ্ৰীকৰণ কৰা। তোমালোকে বিকেন্দ্ৰীকৰণ যিহেতু জানাই যে কেন্দ্ৰৰ পৰা যিটো শাসন আনি আমাৰ স্থানীয় পৰ্যায়ৰ যিটো শাসন দিয়া হয় তাকে বিকেন্দ্ৰীকৰণ বুলি কোৱা হয়। সেইটোৱেই অৰ্থাৎ বিকেন্দ্ৰীকৰণৰ অৰ্থ। বা জনপ্ৰিয়তাৰ যে কংগ্ৰেছ দলৰ জনপ্ৰিয়তাৰ আঁৰৰ কাৰণসমূহ কি সেইসমূহ আমাৰ বিচক্ষণ নেতৃত্ব। অৰ্থাৎ তোমালোকে জানা যে যেতিয়া এটা দলত চাপোজ ধৰিলে এটা দলত যেতিয়া সেই দলটো আগুৱাই নিব লগা হয়, তেতিয়া তাৰ কাৰণে এজন সুদক্ষ ব্যক্তিৰ প্ৰয়োজন হয়, যাতে দলটোৰ বিষয়ে যাতে তেওঁ সকলো জানে যে তেওঁক কেনেদৰে আগুৱাই লৈ যাব লাগে, কিদৰে পৰিচালিত কৰিব লাগে। অৰ্থাৎ ঠিক সেইদৰে কংগ্ৰেছৰ জনপ্ৰিয়তাৰ আঁৰৰ কাৰণসমূহ হৈছে যে বিচক্ষণ নেতৃত্ব। অৰ্থাৎ সেই সময়ৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামত প্ৰথম ভূমিকা গ্ৰহণ কৰিছিল কোনে? প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৰিছিল, হয়নে? সেইটো কথা কৈছে। সেইটো তোমালোকে চাবা, কাৰণ এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বিশেষকৈ ফৰ্থ চেমৰ যিসকল পলিটিকেল ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে। তাৰপিছত সংগঠন আৰু গঠন, সেইটো চাবা। অৰ্গেনাইজেশ্যন এণ্ড ষ্ট্ৰাকচাৰটো চাবা। চাবা তোমালোকে ভালদৰে। তাৰপিছত ভাৰতীয় জনতা পাৰ্টি দলটোৰ বিষয়ে আমি জনাৰ আগতে আৰু এটা মূল কথা কৈ যাওঁ। আমাৰ বিশেষকৈ অসমত কি হৈছিল যে কংগ্ৰেছ দলটো প্ৰথম অৱস্থাত শক্তিশালী ৰূপত কি কৰিছিল, বিস্তাৰ কৰিছিল, বা শক্তিশালী ৰূপত তেওঁলোকে আধিপত্য বিস্তাৰ কৰিছিল। কিন্তু ইয়াৰ কি হ'ল, যিটো শক্তিশালী ৰূপত প্ৰভাৱ বিস্তাৰ হৈছিল, ইয়াৰ দলটো ক্ৰমান্বয়ে জনপ্ৰিয়তা হ্ৰাস পাই আহিছিল। কিন্তু 2014 চনৰ পিছত কিন্তু বিজেপি দলে আমাৰ কি কৰিছিল যে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিছিল, আৰু বৰ্তমান এতিয়ালৈকেও আছে বাৰু বিজেপি চৰকাৰ। তাৰপিছত এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিলৈ আহোঁ। ভাৰতীয় জনতা পাৰ্টি হৈছে যিহেতু ইয়াত কোৱা হৈছে যে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ ভিতৰত যিহেতু ভাৰতীয় জাতীয় পাৰ্টিটো এটা অন্যতম বুলি কৈছে, যি তাৰমানে শ্যামা প্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত কি কৰা হৈছিল 1951ত কি কৰা হৈছিল, উত্তৰাধিকাৰী হিচাপে জনসংঘৰ উত্তৰাধিকাৰী হিচাপে কি কৰা হৈছিল যে আমাৰ ভাৰতীয় আমাৰ বিজেপি দলটো কি কৰা হৈছিল, প্ৰতিষ্ঠা কৰা হৈছিল। সেইটো চাবা। তাৰপিছত বিজেপি দলৰ লক্ষ্য উদ্দেশ্যসমূহ চাবা। আৰু বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কি কৰে যে হিন্দুত্বৰ আদৰ্শ, অৰ্থনৈতিক উন্নয়ন তথা শক্তিশালী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত অধিক গুৰুত্ব দিছিল। কি কৰিছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এটাই বিচাৰিছিল যে আমাৰ ৰাষ্ট্ৰখন শক্তিশালী হওক আৰু উন্নয়নৰ দিশত আগবাঢ়ি যাওক, এইটো বিচাৰিছিল।
আৰু এটা মনত ৰাখিবা তোমালোকে হয়তো এইটো নাজানিব পাৰা, মই কৈ দিওঁ যে ভাৰতীয় আমাৰ যিটো কংগ্ৰেছ দল আছিল সেই কংগ্ৰেছ দলে সদায় আমাক কি কৰিছিল যে ধৰ্ম নিৰপেক্ষতাক অনুসৰণ কৰিছিল, অৰ্থাৎ জাতি বৰ্ণ ভাষা লিংগৰ মাজত কোনো ধৰণৰ ভেদাভেদ ৰখা হোৱা নাছিল। কিন্তু আমাৰ তাত বাহিৰে তাৰমানে জাতীয় কংগ্ৰেছ দলৰ বাহিৰে আমাৰ যিসমূহ দল আছে সেইসমূহে বিশেষকৈ কিহৰ ওপৰত গুৰুত্ব দিছিল, চবে সেই ধৰ্ম নিৰপেক্ষতাৰ ওপৰতে গুৰুত্ব দিছিল। কিন্তু আমাৰ বিজেপি অৰ্থাৎ জনতা পাৰ্টীয়ে কি কৰিছিল, হিন্দুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এইখিনি ভালকৈ চাবা।